ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই অসমৰ বিভিন্ন প্ৰান্তত কৃষকসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক কৈছিল। আমি সেইমতে উৎসাহ উদ্দীপনা দিবৰ কাৰণে আমি বিভিন্ন চেষ্টা কৰি আছোঁ। প্ৰায় 39খন সাংগঠনিক জিলাত আমি কৃষক সজাগতা সভা পাতিছোঁ। ইতিমধ্যে আমাৰ 10খন হৈ গৈছে, বাকী 25খন আমি ইতিমধ্যে আমাৰ হ'ব। গতিকে আমি টাৰ্গেট আছে প্ৰত্যেক কৃষককে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই থলুৱা কৃষকসকলক জিলা 200 কৃষকক একগোট কৰি পেলাই গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছোঁ। আমি এখন অভিৱৰ্তন দিম। তাৰ আগতে আমি কৃষকসকলক তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ কাৰণে চিন্তা কৰিছোঁ। আৰু ADO, DO আৰু হৰ্টিকালচাৰ আৰু DC লগত প্ৰত্যেক জিলাই আমি এটা সজাগতা কৰিছোঁ। তেওঁলোকৰ অভাৱ অভিযোগ বুজ লৈছোঁ। এতিয়া ৰবি শস্যৰ বতৰ, আমি বিভিন্ন প্ৰান্তত আমি খেতি কৰিবৰ কাৰণে উৎসাহ উদ্দীপনা দিছোঁ। আমি সেইমতে মাননীয় মুখ্যমন্ত্ৰীৰ তেখেতৰ নিজৰ সমষ্টি পুৰণা জালুকবাৰী সমষ্টিত আমি আজি আকাংক্ষা আৰু লখিমী গোটৰ লগত সংযুক্ত হৈছোঁ। লখিমী গোট হৈছে পাককুনা, তাত আমি এখন ট্ৰেক্টৰ ডিষ্ট্ৰিবিউট কৰিছোঁ, স্প্ৰে মেচিন ডিষ্ট্ৰিবিউট কৰিছোঁ, আৰু আলু আমি ৰুই থৈ আহিছোঁ আৰু বিভিন্ন কাম কৰিছোঁ। আৰু এই আকাংক্ষা আমাৰ যিহেতু আমাৰ প্ৰাণৰো প্ৰাণ, এই 5 বছৰ ধৰি আকাংক্ষাৰ লগত আমি জড়িত। ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই আকাংক্ষাই বিভিন্ন ধৰণে থলুৱা লোকসকলক লগত লৈ পেলাই, যুৱ প্ৰজন্মক লগত লৈ পেলাই বুবুল ভৰালীৰ নেতৃত্বত আমাৰ এই অঞ্চলত এটা এগ্ৰিকালচাৰ বিপ্লৱক সূচনা কৰিছে। আপোনালোকে জানেই ইয়াতে এডৰা মাটিত 3টা খেতি কৰাৰ প্ৰমাণ আছে। বৰধানো খেতি কৰিছে, সৰিয়হও কৰিছে, শালি খেতিও কৰিছে। বিভিন্ন ধৰণে ইয়াত তেখেতৰ কৃষকসকল স্বাৱলম্বী হৈছে। গতিকে আজি আমাৰ আলু ৰোৱা আৰু ৰঙালাও, আলুৰ ঠাইত ৰঙালাওৰ পৰা জলকীয়া আৰু ওলকবি, বন্ধাকবি, ফুলকবি, বকলি আমি আজি ৰুইছোঁ, আলুও ৰুইছোঁ। আৰু যাতে আমাৰ আকাংক্ষাই প্ৰত্যেক বছৰে যি খেতি কৰি আছে সেই খেতি অব্যাহত ৰাখক। আমাৰ এটা সপোন আছে, মাননীয় মুখ্যমন্ত্ৰীও সপোন আছে যে অৰ্গেনিক ভিত্তিত খেতি কৰিব লাগে। আৰু যেনেকৈ বিভিন্ন আমাৰ অচিনাকি মানুহখিনিয়ে খেতি কৰে, পেষ্টিচাইড ব্যৱহাৰ কৰে, এডৰা মাটিত বহুত পেষ্টিচাইড খেতি কৰি পেলাই 3টা খেতি কৰে। সেই খেতি আমি কৰিব বিচৰা নাই। আমি ভাবিছোঁ অৰ্গেনিক খেতি কৰিব লাগে, ভাৰ্মি কম্প'ষ্ট মিলাই পেলাই খেতি কৰিব লাগে। এতিয়া আমি এই আকাংক্ষা কৃষি গোটৰ দ্বাৰা আমি ভাৰ্মি কম্প'ষ্টৰ কেইবাটাও ইয়াত সৰু আমি প্ৰকল্প লৈছোঁ। আৰু সেই ভাৰ্মি কম্প'ষ্টখিনি আমি ইয়াত ইউজ কৰিব বিচাৰিছোঁ। আৰু কবিত আমি আজি ভাৰ্মি কম্প'ষ্ট দিছোঁ, আলুত ভাৰ্মি কম্প'ষ্ট দিছোঁ, যাতে আমাৰ শৰীৰটো ঠিকে থাকে। আমাৰ বৃদ্ধসকল যেনে কেঞ্চাৰ কিডনী ৰোগৰ আক্ৰান্ত নহয়, উঠি অহা প্ৰজন্ম যেনে সুস্থভাৱে জীয়াই থাকিব পাৰে, সুস্থভাৱে তেওঁলোক জন্ম হয়, তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু একচাম মানুহৰ ষড়যন্ত্ৰ আছে, আপোনালোকে জানেই, খাৰুপেটীয়া বৰপেটীয়া মানুহখিনি যে আমাৰ অসমীয়া মূলৰ মানুহখিনিয়ে খেতি কৰি যিহেতু কমকৈ কৰে, সেইকাৰণে সেই সুবিধাটো তেওঁলোকে পেষ্টিচাইড ব্যৱহাৰ কৰি পেলাই খেতি কৰে সেইখিনি খেতি আমাৰ গণেশগুৰি বজাৰত বা চাংচাৰী বজাৰত বিক্ৰী কৰি আমি সেইখিনি খাওঁ। তাৰ পৰা আমাৰ কি হৈছে, বেমাৰ আজাৰ আক্ৰান্ত হৈছে। যাতে সেই মেছেজটো সেইটো যেন আমি ৰোধ কৰিব পাৰোঁ, তাৰ কাৰণে আমি ভাৰ্মি কম্প'ষ্ট, আমাৰ গোবৰ, পচন সাৰ আৰু কেঁচু সাৰ দ্বাৰা আমি ইয়াত খেতি কৰিবলৈ আকাংক্ষাৰ উৎসাহ উদ্দীপনা দিছোঁ। আৰু আজি সম্পূৰ্ণভাৱে অৰ্গেনিকভাৱে ইয়াত খেতি কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।